Hey dosto, welcome to my YouTube channel RJ Kotoki. তো আজি আমি আহিছো কৈলানী মন্দিৰ। তো কৈলানী মন্দিৰ আমি চাম আজি কেনে ধৰণে। তো কৈলানী মন্দিৰৰ পৰা আমি আৰু দূৰলৈ গ'লো। তো মোৰ বন্ধু আছে, মোৰ বন্ধু সৌৰভ আছে, তেওঁকো দেখাম মই। তেওঁলোকৰ তাত আহিছোঁ। তো আপোনালোকে আহিব পাৰে বৰঙাবাৰী হৈ পেলাই আপোনালোকে এনেকৈ সোমাব পাৰে যে কনকলতাৰ যি বৰশী টোপাই আছে দেখিছে নহয়। আগতে আমিও টোপাইছিলোঁ এনেকৈ। তো আজিকালি চালে মানে অলপ আৰু কিবা কিবি লাগে আৰু। বলক আমি ব্ৰহ্মপুত্ৰৰ কিনাৰলৈ যাওঁ। যিহেতু মন্দিৰ আছে আমি জোতাযোৰ খুলি যাব লাগিব, জোতা চেণ্ডেল ইয়াতে বাহিৰত ৰাখি যাব লাগিব। তো জোতাযোৰ খুলি দিওঁ। এতিয়া ব'লা ভৰি হাতকেইটা ইয়াতে ধুই ল'ব লাগিব। ওম শান্তি 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 শান্তি। ইয়াত কৈছে মাছৰ বেগ আৰু হাত নধুব বুলি কৈছে। বহুত মৰম লগা পহু দুটা আছে ইয়াত, শহাপহু। এই শুইছ? এই কাঠ কুকুৰটো শুই আছে ইয়াতে। এই জেগাডোখৰ বহুত শান্তিপূৰ্ণ জেগা হয়। তো ইয়াত চৰাই চিৰিকটিয়ে বহুত থাকে। তো ইয়াত খুৰাই মাছ ধৰি আছে। খুৰা মাছ পাইছে নাই? তো নাৱত চৌপাশে আপোনাৰ চাওকচোন ব্ৰহ্মপুত্ৰত গোটেই পানীয়ে উফন্দি পৰিছে। পানী অকল পানী 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 চবফালে। ষ্টেপটো সেই তাৰলৈকে আছিলে কিন্তু চব ডুবি গৈছে। এইখন হৈছে বহুত পুৰণি দিনীয়া, মই আগতো এবাৰ চাইছোঁ। জাহাজ এখন আছিলে ইয়াত। তো ফুটাওলালে ব্ৰিটিছৰ দিনতে ইয়াতে ৰাখি গুচি গ'ল। চ' এতিয়া আহি পাইছোঁ আমি এইডোখৰ মেল বজাৰ বুলি কয়। আগতে ইয়াত বহুত ডাঙৰ বজাৰ এখন বহে। তো কৈলানী মন্দিৰ গৈ আছোঁ মেল বজাৰ হৈ পেলাই এনেকৈ। যিহেতু মই শ্বৰ্ট কাটিং ৰাস্তা দি আহিছোঁ, ইয়াতো চাওকচোন চবফালে পানীয়ে পানী 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 পানী। আমি গৈ আছোঁ এতিয়া কৈলানী মন্দিৰ। তো কৈলানী মন্দিৰ আমি চাম আজি। বহুত পুৰণিকলীয়া মন্দিৰ এটা। আহিব পাৰে, চাব পাৰে, মই দেখাই আছোঁ আপোনালোকক। এতিয়া আহি পাইছোঁ আমি কৈলানী মন্দিৰৰ যিটো ৰাস্তা, এইটো ৰাইট চাইডে সোমাই যাওঁ আমি। এইখন যিখন দেখিছে গেটখন, এইখনে হৈছে মেইন গেটখন কৈলানী মন্দিৰৰ। তো এইফালেদি গৈ
আমি কল্যাণী মন্দিৰ পাম। আগতে এই জেগাবিলাকত দোকান পোহৰ আছিলে তো আৰু মানুহৰ সমাগমটো বেছি আছিলে, যিহেতু এতিয়া কৰোণা ভাইৰাছৰ কাৰণে মানুহৰ ইমান জাম নাই, তো দোকানবিলাকতো বহুত মানুহৰ ভিৰ আছিলে। তো এতিয়া আমি এইডোখৰ জেগাতে বাইকখন ৰখাম। তো ব'লক এইবাৰ আমি ভিতৰৰ পৰা আহোঁ। তো ইয়াত এই যে ৰাজহাঁহবিলাক, ইয়াত বহু পৰিমাণৰ ৰাজহাঁহ আছে। তো ছাগলী তাগলী ধেৰ আছে, পাৰও আছে। তো আগতে অলপ বেলেগ আছিলে, এতিয়া নতুনকৈ এয়া বনাই আছে মন্দিৰ ভাগ। তো ব'লক আমি ভিতৰৰ ভাগৰ পৰা আহোঁ। তো এই যে জেগাডোখৰ দেখিছে, ইয়াত বহু পৰিমাণৰ পাৰ পৰি থাকে। তো মানুহবিলাকে ইয়াত বুট ছটিয়াই দিয়ে বা চাউল ছটিয়াই দিয়ে ন, এইবিলাক ছটিয়াই খাবলৈ আহে, ৰাজহাঁহো ভিতৰত সোমাই আহে। তো এতিয়া বহু পৰিমাণে চাফ চিকুণতা অলপ হৈছে। তো ভিতৰ ভাগটো বহু পৰিমাণৰ এতিয়া ডাঙৰ হয়। তো ব'লক আমি সেৱা এটা কৰি লওঁ। তো আমি এতিয়া এটা সেৱা কৰি লওঁ ব'লক। জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী দুর্গা শিবা ক্ষমাধাত্রী সশ্রদ্ধা নমস্তুতে। হে মা, তোমাৰ চৰণত আহি ভক্তই ধূপ দীপ জ্বলাই প্ৰণাম জনাইছে। তাতে নিষ্কুণে সন্তুষ্ট হৈ গ্ৰহদোষ কালদোষ দৈব্যদোষ সকল খণ্ডন কৰি মনৰ যি অভিষ্ট আছে অভিষ্ট সিদ্ধি কৰি গৃহবৰ্তী আটাইকেইটা প্ৰাণে কুশলে ৰাখিব লাগে। আৰু তেওঁলোকে যি কৰ্ম কৰি আছে সেই কৰ্মটো উন্নতি কৰি তেওঁলোকৰ ভৱিষ্যত জীৱন উজ্জ্বল কৰিব লাগে, এই প্ৰাৰ্থনা শ্ৰী শ্ৰী মা কল্যাণী ভগৱতী। উঠিলে দেখোন উঠিলি উঠাই দিব নোৱাৰিলা? নাই উঠিলে উঠাই দিব নোৱাৰিলা? তো নমস্কাৰ বন্ধুগণ, তো আমি কল্যাণী মন্দিৰে আহি পালোঁহি। তো কল্যাণী মন্দিৰৰ বিষয় লৈ আমি আমাৰ লগত পূজাৰী আছে, তো তেখেতলোকৰ পৰা আমি জানিম কল্যাণী মন্দিৰ ভাগ কিমান চনত স্থাপিত আৰু কেনেধৰণৰ অকণমান বিষয় লৈ পেলাই ক'ব নেকি কল্যাণী মন্দিৰ? নমস্কাৰ, আৰ্যই কটকী ইউটিউব চেনেললৈ আমাৰ ধন্যবাদ জনাইছোঁ। আমাৰ কল্যাণী মন্দিৰৰ তৰফৰ পৰা আজি কল্যাণী মন্দিৰ হ'ল অসমৰ ভিতৰত দ্বিতীয় কামাখ্যা, কামাখ্যাৰ দ্বিতীয়খন কামাখ্যা বুলি ক'ব পাৰি। এইখন এখন শক্তিপীঠ, অসমৰ ভিতৰত অন্যতম এখন ঐতিহ্যমণ্ডিত শক্তিপীঠ। কল্যাণী মন্দিৰ স্থাপিত কৰিছিলে আৰিমত্ত ৰজাৰ দিনত 1200 শতিকাত। আৰু তেতিয়া আৰিমত্ত ৰজাই গম্ভৰত পূজা আৰম্ভ কৰিছিল। এটা গম্ভৰ আছিল গাঁত, সেই গাঁতৰ ভিতৰত এটা পূজা আৰম্ভ কৰিছিল। কৌনজৰ পৰা দুজন পূজাৰী আনিছিল, একে গোত্ৰৰ দুজন পূজাৰী আনিছিলে। সেই পূজাৰী দুজনে পৰ্যায়ক্ৰমে পৰম্পৰাগতভাৱে ইয়াত পূজা অৰ্চনা কৰি আহিছে। তেওঁলোকৰ পৰিয়ালেই বৰ্তমান এই 20 শতিকা 21 শতিকালৈকে পূজা অৰ্চনা কৰি আহিছে। 1200 শতিকাৰ পৰা এতিয়া ধৰক আপোনাৰ 900 বছৰ পুৰণা এই কল্যাণী মন্দিৰ। ইয়াৰ ঐতিহ্য বহুত আছে, ইয়াৰ আখ্যান উপাখ্যান বহুত আছে, সেয়া ক'বলৈ বহুত সময় লাগিব। গতিকে আমি থোৰতে কল্যাণী মন্দিৰৰ বিষয়ে ইমানেই কৰোঁ। ইয়াত বহুত অসমৰ নাই ভাৰতৰো বিভিন্ন জেগাৰ যাত্ৰী আহে, ভক্তসকল আহি ইয়াত ধূপ দীপ নৈবেদ্য অৰ্চন কৰে আৰু ইয়াত তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে ইয়াত আহি তেওঁলোকে সেৱা জনায়, ভক্তিভাৱে সেৱা জনায়। আৰু ইয়াত বলি বিধানো হয়। তেতিয়াৰ পৰা ইয়াত বলি বিধান আৰু পূজা অৰ্চনা চলি আহিছে। এতিয়া আজি 900,000 বছৰেই হ'ল স্থাপিত হোৱা। গতিকে এতিয়া 21 শতিকাটো আগৰ দৰে পৰম্পৰাগত ইয়াত পূজা চলি আছে। ধন্যবাদ জনাইছোঁ। তো আমি বহুতখিনি কথাই জানিব পাৰিলোঁ। তো আপোনালোকেও আহক, আমাৰ মা কল্যাণী যি পীঠ তাত মানে আহক আপোনালোকেও চাবলৈ। তো এতিয়া আমি আৰু কেইজনমান আছে, গতিকে তেখেতলোককো আমি দেখাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকো এই মন্দিৰ ভাগৰ লগত বহু পৰিমাণে জড়িত হৈ আছে। এই জেগাকণত আপোনাৰ প্ৰসাদ দিয়া হয়। তো আগতে প্ৰসাদ খাবলৈ দিছিলে, কিন্তু আজিকালি ইয়াত প্ৰসাদ খাবলৈ নিদিয়ে। তো
বেগত ভৰাই পেলাই লৈ যাব লাগে। তো বাহিৰ ছাইডটো আমি দেখাইছোঁ এয়া আপোনালোকক, বাহিৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এবাৰ দেখাইছোঁ আপোনালোকক। তো মোৰ বন্ধু আছে সৌৰভ দাস। তো আমি পিছফালে আছে মন্দিৰৰ, আপোনালোকে চাব পাৰে। তো ইয়াত বহুত ল'ৰা ছোৱালীটো আহে আৰু এইডোখৰত যিডোখৰ জেগাত আমি আছোঁ এই জেগাডোখৰত আপোনাৰ কি বুলি কয় মৌ চৌ কিবাকিবি এনেকুৱা ইয়াত ৰখোৱা হয়। যেতিয়া এনেকৈ বলি দিবলৈ আহে তেতিয়া ইয়াত বন্ধা হয় এই জেগাডোখৰতে। তো ব'লক ভিডিঅ'টো আমি চাই গৈ থাকোঁ। যিটো আমি কৈছিলোঁ বহু পুৰণিদিনীয়া পুখুৰী, সেই পুখুৰীটো হৈছে এইটো। তো চাওক, এটা বহু পৰিমাণৰ ডাঙৰ এটা পুখুৰী। তো ছাইডেদি এখন ব্ৰহ্মপুত্ৰ নদীৰ যিটো গৰাখহনীয়া, সেই গৰাখহনীয়াই আৰু অলপ দিনৰ পিছত হয়তো পুখুৰীটো চুব। তো বন্ধুসকল, ভিডিঅ'টো আজি